গোলাঘাট কেন্দ্ৰীয় উন্নয়ন খণ্ডৰ অন্তৰ্গত খেলচোৱা গাঁও পঞ্চায়তৰ আজি আমাৰ চিডুল মতে আমাৰ খেল আৰম্ভ হৈছে। পুৱা আমি চাইক্লিঙে আমি খেল শুভাৰম্ভ কৰিছোঁ আৰু আমাৰ স্থানীয় গাঁও পঞ্চায়তৰ প্ৰাক্তন যিগৰাকী সভানেত্ৰী বাইদেউ তেখেতৰ যোগেদি আমি আজি এই খেলখন শুভাৰম্ভ কৰিলোঁ আৰু খেলত আমাৰ পাৰ্টিচিপেণ্ট যথেষ্ট হৈছে। আমাৰ চাইক্লিং আছে, দবা খেল আছে, এথলেটিক্স আছে আৰু 200 মিটাৰ 100 মিটাৰ আমাৰ দৌৰ আৰু লগতে আমাৰ ফুটবল খেল আছে। আৰু আমাৰ এই বিদ্যালয়সকলৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক পঞ্জীয়নভুক্ত কৰি পেলাই খেলপথাৰ আমাৰ আজি খেলখনত তেওঁলোকক পাৰ্টিচিপেট কৰিছে আৰু তেওঁলোকৰ যথেষ্টখিনি আমাৰ পাৰ্টিচিপেট ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু ইতিমধ্যে খেলখিনিত তেখেতসকলে অংশগ্ৰহণ কৰিছে। আৰু অসম চৰকাৰৰ এইটো এটা খুব সুন্দৰ এটা পদক্ষেপ তেখেতসকলে যে আমাৰ বিশেষকৈ আমাৰ গোলাঘাট জিলাখনত আমাৰ খেল জগতখনৰ লগত জড়িত কৰিবলৈ বা উৎসাহিত কৰিবৰ কাৰণে আৰু আমাৰ গ্ৰাম্য অঞ্চলৰ পৰা ভাল ভাল খেলুৱৈসকলক যাতে আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা ইণ্টাৰনেশ্যনেল পৰ্যায়লৈ লৈ যাব পাৰে, ইয়াৰ পাছতেই আমি এই কথাখিনি চৰকাৰে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। আৰু লগতে আমি দেখিবলৈ পাইছোঁ যে আমাৰ আজি যিখিনি খেল হৈছে আমাৰ গাঁও পঞ্চায়ত লেভেলত হৈছে আৰু এই গাঁও পঞ্চায়ত লেভেলৰ পৰা আমাৰ এই খেলখন লৈ যাব LOC লেভেলত হ'ব, LOCৰ পৰা আমাৰ জিলা পৰ্যায়ত হ'ব আৰু জিলা পৰ্যায়ৰ পৰা আমাৰ ষ্টেট পৰ্যায়লৈ যাব। গতিকে আমি এই পৰ্যায়ক্ৰমে যাব যাতে আমাৰ যিখিনি প্ৰতিভাৱান খেলুৱৈ আছে তেওঁলোকক আমাৰ চৰকাৰে যাতে নিৰ্বাচিত কৰি পেলাই এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বা ইণ্টাৰনেশ্যনেল পৰ্যায়লৈকে লৈ যাব পাৰে। গতিকে সেই পদক্ষেপেৰে আজি এই কাৰ্যসূচী কৰিছে। যোৱা বছৰ আমাৰ খেল আছিলে খেল মহাৰণ, এইবাৰ খেল মহাৰণ দ্বিতীয় সংস্কৰণ ফেজ 2। গতিকে আমি ভাল লাগিছে যে চৰকাৰৰ এটা সুন্দৰ পদক্ষেপ আৰু আমাৰ গাঁও পঞ্চায়তৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আজি প্ৰতিভাৱান যি ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলক আজি এই খেল মহাৰণৰ যোগেদি তেখেতৰ প্ৰতিভাবিলাক বিকশিত কৰিবৰ কাৰণে আগবাঢ়িছে, চৰকাৰে পদক্ষেপ লৈছে আৰু স্থানীয় ৰাইজেও আৰু তেখেতসকলক খেলুৱৈসকলক উৎসাহিত কৰিবৰ কাৰণে ইয়াত আহিছে, খেল উপভোগ কৰিছে আৰু তেখেতসকলক উৎসাহিত কৰিছে। গতিকে এইটো এটা বৰ সুন্দৰ পদক্ষেপ। আজি খেল মহাৰণৰ কিমান ষ্টুডেণ্ট জইন হৈছে আৰু কি খেল এটা অনুষ্ঠিত হ'ব? হয়, আমি খুমটাই সমষ্টিৰ অন্তৰ্গত গোলাঘাট চেণ্ট্ৰেল ব্লকৰ অধীনত ইতিমধ্যে আমি কেইবাখনো পঞ্চায়তত ইতিমধ্যে খেল আৰম্ভ হৈছে, আপোনালোকে গম পাইছে। আজি আমাৰ অনুষ্ঠিত হৈছে এয়া চেনচোৱা পঞ্চায়ত। আমাৰ ঠিক 7:30 বজাৰ লগে লগে আজি অনুষ্ঠিত হৈ গ'ল চাইক্লিং। সঁহাৰি আমি ভাল পাইছোঁ। এয়া আপোনালোকে দেখিছে ইমানখিনি ষ্টুডেণ্ট হৈছে, আমি ভবাই নাছিলোঁ। আচলতে আমি খেলুৱাবলৈ আহিছোঁ, যদি আমাৰ ইয়াত পৰিৱেশটো ভাল হয়, খেলুৱৈ সংখ্যাটো বাঢ়ে, আমাৰো খেল খেলাৰ এটা আনন্দ পাওঁ। গতিকে খুব ভাল লাগিছে। এতিয়া আমি 100 মিটাৰ আৰম্ভ কৰিছোঁ। 100 মিটাৰৰ পিছতে আমি 200 কৰিম, 400 কৰিম। আমাৰ এনেদৰে আমাৰ আগলৈ গৈ থাকিব আৰু আমি ভাবোঁ ইয়াত খুব ধুনীয়াকৈ খেল হৈ আছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।